আজি শুই উঠি পেলাই বাহিৰত দেখিলো যে যিটো তাকি ৰ'দ মাৰিছে নহয়, এইটো ৰ'দত মানে বাহিৰলৈ কেনে ওলাই যাবলৈতো মন নাযায়। তো সেইটো কাৰণে ভাবিলো মই নিজে এটা এক্সপেৰিমেণ্ট কৰি চাওঁ। আৰু চবে গম পায় যে মোৰতো এটা এপ চলি আছিলে, আৰু ভাবিলো যে এপটোতো ইমান কেইদিন যিটো ফুড ডেলিভাৰ কৰি আছে, ভাবিলো নিজে আজি টেষ্ট কৰি চাওঁ নেকি। তো সেইটো কাৰণে মই ভাবিলো আজি খানা এটা অৰ্ডাৰ কৰো বুলি মোৰ নিজৰ এপটোৰ পৰা। তো ভাবিলো বেলেগ কিবা খোৱাতকে মইতো এতিয়া ভাত খোৱাই নাই, ভাবিলো ভাতকে অৰ্ডাৰ কৰি দিওঁ নেকি। তো সেইটো কাৰণে মই ভাবিলো আজি পনীৰ থালি এটাকে অৰ্ডাৰ কৰি চাওঁ। আৰু মানে অৰ্ডাৰ কৰিলে কি হ'ব, মই মানে কেনেকৈ ডেলিভাৰ কৰি আছে সেইটো গম পাম, প্লাছ মানে মোৰ নিজৰ পেটটো ভৰি যাব। আৰু মানে অৰ্ডাৰটো মই মোৰ নিজৰ নামত দিয়া নাছিলো, মই বেলেগ এটা নামত দিছিলো। আৰু অৰ্ডাৰটো দিয়াৰ পিছত মানে আধা ঘণ্টামান লাগিল অৰ্ডাৰটো আহোঁতে। আৰু অৰ্ডাৰটো আহি পোৱাৰ পিছত পেকেজিংটো অকমান ইম্প্ৰুভ কৰিব লাগিব, মানে কেলে ৰেষ্টুৰেণ্টখনৰ পৰা এনেকে যেনেকে তেনেকে পায় তেনেকে ভৰাই দিছে আৰু বস্তুখিনি। মানে এইটো মানে অকমান কিবা ঠিক কৰি পেলাই পেকেজিংটো কৰি পেলাই নেক্সট টাইম বা পেকেজিংটো ঠিক কৰি দিম। আৰু প্লাছ বাকী খানা চানা এইখিনি দেখিছে কি বস্তুখিনি লগত দিছে, চাটনি তাটনি চব দিছে বাৰু। আৰু খানাটো অলমষ্ট ঠিক আছে, আৰু বাকী খালি পেকেজিংটো অকমান গুৰুত্ব দিব লাগিব। তাৰ পৰা খানাটো জল্দি জল্দি মই খাই ললো, আৰু খানাটো খাই পেলাই ক'ব গ'লে 10ৰ ভিতৰত 8 দিব পাৰি। আৰু মানে কেলে কৈছো 2 পইণ্টটো মানে পেকেজিংত অকমান কাট খাব, পেকেজিংটো অকমান ইম্প্ৰুভ কৰিব লাগিব। বাকী অলমষ্ট খানাটো ঠিক আছিলে ৰেষ্টুৰেণ্টখনৰ। আৰু যদি কোনোবা নুমলীগড়ৰ পৰা চাই তেতিয়াহ'লে এপটো ইনষ্টল কৰিব পাৰে, নুমলীগড় চব বুলি আছে প্লে ষ্টৰত।